Hello everyone, welcome to Judicial Service Exam Coaching. Today we have with us Ms. Angelina Kalita, who has secured 5th rank in the Assam Judicial Service Grade 3 2023. Welcome Angelina, and once again heartiest congratulations to you, and I'm really very proud of Thank you. you, ma'am. So আজি Thank you মই so much, ma'am. এঞ্জেলিনাক মানে আপোনালৈ বহুত কুৱেশ্যনছ আহিছে আমাৰ ফিউচাৰ এছপেৰেণ্টৰ পৰা। তো তেওঁলোকে জানিব বিচাৰিছে আপোনাৰ জাৰ্নিটোৰ বিষয়ে বা আপুনি কেনেকৈ জব ষ্টাডিটো কৰিছিলে বা কেনেকুৱা আপোনাৰ প্ৰিপাৰেশ্যনটো আছিলে। চ' মই আপোনালোকৰ আমাৰ ফিউচাৰ এছপেৰেণ্টৰ কুৱেশ্যনছখিনি আপোনালৈ দিম, বাট বিফ'ৰ ডেট মই অকণমান এঞ্জেলিনাক ষ্টুডেণ্ট হিচাপে যিখিনি পাইছোঁ তাত মই কেনেকুৱা কোৱালিটি দেখিছোঁ কি দেখিছোঁ সেইখিনি অকণমান মই ক'ব বিচাৰিছোঁ এঞ্জেলিনাৰ বিষয়ে। তো এঞ্জেলিনা মোৰ তাত তেওঁ মেইনছৰ প্ৰিপাৰেশ্যনৰ কাৰণে আহিছিলে, আৰু তেখেতে মোৰ ষ্টুডেণ্ট হেমাপ্ৰভা দেউৰী, তেওঁলোকক আপোনালোকে জানেই, তেওঁৰ ইণ্টাৰভিউ মোৰ ইয়াত আছে অলৰেডি। তেওঁ এতিয়া নাও এটা চিভিল জাজ হিচাপে তেওঁ কাম কৰি আছে। তো তেখেতৰ পৰা গম পাই পেলাই তেওঁ মোৰ তাত আহিলে। আহোঁতে তাৰপিছত তেওঁৰ যেতিয়া ধৰক সেইবাৰ ক্লিয়াৰ নহ'ল, কিন্তু তাৰপিছত তেওঁ মোৰ তাত আহিলে, মই তেওঁক গাইডেঞ্চ প্ৰভাইড কৰা ষ্টাৰ্ট কৰিলোঁ। চ' মই তেওঁৰ যিখিনি দেখিছোঁ তেওঁৰ এই জাৰ্নিটোত, চ' ফাৰ্ষ্ট অফ অল মই এটা কথাই ক'ব বিচাৰোঁ যে তেখেত বহুত ছিৰিয়াছ ষ্টুডেণ্ট আছিলে, প্লাছ তেওঁ ৰেগুলাৰ আছিলে ক্লাছত। আৰু মই যিমানবোৰ ধৰক ক্লাছ ৰেগুলাৰ আমাৰ ক্লাছ হৈছিলে, মক্সবোৰ হৈছিলে, তেওঁ কোনো এদিনে তাৰমানে আননেচেচাৰী এক্সকিউজেছ লোৱা নাই। ছাপ'জ কিবা এটা কাৰণত দিব নোৱাৰিলে, আজি গা বেয়া, বাট নেক্সট ডে তেওঁ মোক কুৱেশ্যন পেপাৰখন খোজে যে মেম দিয়ক বা এইখিনি মই কৰিম, মানে অন টাইম গোটেই বস্তুখিনি তেওঁ কৰি গৈছিলে। আৰু তেওঁৰ যিটো মই ইম্প্ৰুভমেণ্ট দেখিছোঁ, তাৰমানে একদম ধৰক মোক যেতিয়া প্ৰথম মোৰ তাত আহিছিলে তেওঁৰ অকণমান আনচাৰ ৰাইটিঙত বহুতখিনি প্ৰব্লেম হৈ আছিলে। তাৰপিছত লাহে লাহে মই তেওঁক যেনেকৈ কৈছোঁ, যেনেকৈ ফিডবেক দিছোঁ, সেই ফিডবেকখিনি তেওঁ সদায় মই যিখিনি কৈছোঁ তেওঁ আখৰে আখৰে পালন কৰিছে বুলি মই ক'ব লাগিব তাৰমানে। আৰু মই তেওঁৰ ইম্প্ৰুভমেণ্টটো মই দেখি গৈছোঁ, তাৰমানে ধৰক কেনেকৈ ডে বাই ডে তেওঁ ইম্প্ৰুভ কৰি গৈছে। আৰু মানে ইমান বেছি ছিৰিয়াছ আছিলে, আৰু আননেচেচাৰী এক্সকিউজ মোৰ মনতে নাই যে তেওঁ কেতিয়াবা কৈছে নেকি যে মেম মই পৰীক্ষা দিব নোৱাৰোঁ, আজি মোৰ এনেকুৱা, আজি মোৰ তেনেকুৱা। চ' মই সেইখিনি তেওঁৰ পৰা নেপালোঁৱে, তাৰমানে ইমান ৰেগুলাৰ আছিল। আৰু যেনেকৈ কওঁ যে এইটো বস্তুত ইম্প্ৰুভমেণ্ট লাগিব, সেই ইম্প্ৰুভমেণ্টটো তেওঁ সদায় কৰিছিলে। গতিকে মই ভাবোঁ বা ফিউচাৰ এছপিৰেণ্টবিলাকে এতিয়া মোক সুধি আছে যে মেম কেনেকৈ কৰিব লাগিব। চ' ফাৰ্ষ্ট হৈছে আপোনালোকৰ এই প্ৰচেছটোত যেতিয়া আপোনালোকে জাৰ্নিটোত এণ্টাৰ কৰিছে, এতিয়া আপোনালোকে প্ৰিপাৰেশ্যনটো কৰি আছে। চ' এক্সামটো যদি ক্ৰেক কৰিবলৈ হয়, ফাৰ্ষ্ট কথাটো আপোনালোকে ছিৰিয়াছ হ'ব লাগিব। ত' তেওঁৰ নিচিনা ছিৰিয়াছ হ'ব লাগিব, ডেডিকেশ্যন থাকিব লাগিব, আৰু প্ৰয়োজন নহ'লে আননেচেচাৰী এক্সকিউজেছ কেতিয়াও নল'ব। অন টাইম চব বস্তু আপোনালোকে কৰি যাবলৈ ট্ৰাই কৰিব। ধৰক যিখিনি পঢ়িবলৈ দিছোঁ বা আপোনালোকে নিজেও কোনোবাই প্ৰিপাৰেশ্যন কৰি আছে, য'তেই কৰি নাথাকক কিয়, তো সেই বস্তুখিনি লাগে, ৰেগুলাৰিটি লাগে, কনচিষ্টেঞ্চি লাগে। ফ্ৰাষ্ট্ৰেশ্যন কেতিয়াবা আহিব, বাট ষ্টিল আকৌ আপুনি বেক হ'ব জানিব লাগিব। সেইখিনি বস্তু মই এঞ্জেলিনাৰ তাত দেখিছোঁ। এঞ্জেলিনাই কেতিয়াবা ল' ফিল কৰিছে, মোক কৈছে মেম এনেকুৱা লাগিছে, তেতিয়া একো নাই, তেওঁ সেইখিনি সময়ত তেওঁৰ বেয়া লাগে বা মই নাজানো মই কিমানখিনি তেওঁক ছাপৰ্ট দিব পাৰিছোঁ, বাট মই ট্ৰাই কৰিছোঁ, 100% দিবলৈ ট্ৰাই কৰিছোঁ, কিন্তু তেওঁ আকৌ Yes, বেক ma'am. অন ট্ৰেক হৈ যায়। চ' সেইটো তেওঁৰ খুব ভাল কোৱালিটি আছিলে, আৰু তেওঁ যথেষ্ট কষ্ট কৰিছে। এতিয়া তেওঁ যেতিয়া ক'ব আপোনালোকে গম পাব যে তেওঁ আজি অনলি বিকজ অফ আৰ হাৰ্ড ৱৰ্ক এণ্ড ডেডিকেশ্যন হাৰ ৰিজাল্ট ইজ ইন ফ্ৰণ্ট অফ ইউ। চ' আজি 5th ৰেংক এটা তেওঁ পাইছে, খুব সুন্দৰ তেওঁ এটা ৰিজাল্ট এটা কৰিছে, আৰু মই প্ৰাউড ফিল কৰোঁ। আৰু এনেকুৱা ষ্টুডেণ্টছ মানে পোৱাটো আই থিংক মই নিজকে খুব লাকি বুলি ভাবোঁ। আৰু সেইটোৱে এতিয়া মই অকণমান যিবিলাক ষ্টুডেণ্টবিলাকৰ কুৱেশ্যনছ আছে আপোনাক মই দিব বিচাৰিছোঁ। চ' কাইণ্ডলি তেওঁলোকৰ কুৱেৰিবিলাক আপুনি অকণমান তেওঁলোকে যি এডভাইচ বিচাৰিছে অকণমান ভালকৈ তেওঁক এডভাইচ দিয়ক তেওঁলোকক, চ' ডেট তেওঁলোকে এই প্ৰচেছটো ধুনীয়াকৈ আগুৱাই গৈ আৰু আপোনাৰ নিচিনাই এদিন এনেকৈ তেওঁলোকে ধৰক আজি এই পজিশ্যন এটা পাবলৈ যেন সক্ষম হয়। চ' ৱেলকাম মেম, তাৰে এঞ্জেলিনা আগত ওৱান্স এটা এগেইন। এটা য়েছ য়েছ কথা ক'ব পাৰিমনে? য়েছ মেম, মই লাকি কি আপোনাক পাইছো। আৰু আজি নট জাষ্ট মাই হাৰ্ড ৱৰ্ক, আপোনাৰ গাইডেঞ্চৰ কাৰণে পাইছো। মই এইটো এড কৰিব বিচাৰিম। মানে থেংক ইউ। হাৰ্ড ৱৰ্ক, মই ভাবো হাৰ্ড ৱৰ্ক আমি সকলোৱে কৰিছো, যিমান কেইজন এস্পাইৰেণ্ট আছে সকলোৱে হাৰ্ড ৱৰ্ক য়েছ কৰে, বাট গাইডেঞ্চ বহুত ইম্পৰ্টেণ্ট হয়। আৰু মই ভাবো কি along with my hard workটো মই কৰিছিলোৱে আগৰ পৰাই, কিন্তু বিকজ অফ your guidance, মানে আজি মই আপোনাৰ ওচৰত আপোনাক প্ৰাউড ফিল কৰাব পাৰিছো। এইটোৱে মোৰ মানে বেষ্ট গিফ্ট, আৰু মই তাকে ভাবো। আৰু চ' থেংক ইউ ভেৰি ভেৰি মাচ মেম, ৰিয়েলি। য়েছ য়েছ। আৰু এঞ্জেলিনাই মোক কথা দিছিলে যে মেম মই আপোনাক প্ৰাউড ফিল কৰাম, মই এইবাৰ মানে আপোনাক ভাল ৰিজাল্ট এটা দিম। আৰু মই সদায় কৈছিলোঁ যে আপুনি থাকিব টপত, একো কথা নাই, আপুনি থাকিব, চিন্তা নকৰিব, আপুনি জাষ্ট পঢ়ি যাওক। যেতিয়া তেওঁ ল' ফিল কৰে মই সদায় সেইখিনি কওঁ, আপুনি পঢ়ি যাওক, একো ভাবিব নালাগে। আৰু আপুনি আপোনাৰ প্ৰমিছ ৰাখিলে। এণ্ড আৰু এটা মই কথা ক'ব বিচাৰোঁ, তেখেত ৰাইটাৰ হয়,
তেখেত ৰাইটাৰ হয়, তেওঁ এখন বুক এখন মানে তেওঁ পাব্লিছ কৰিছিলে, ৱৰ্ল্ড বুক ফেয়াৰ আপোনাৰ প্ৰগতি ময়দান দিল্লীত কৰিছিলে। চ' মই কৈছোঁ যে মই বুকছখন মই কিনো, তেওঁ মোক কৈছে নালাগে নালাগে মেম বুকখন নিকিনিব, মই যদি পাছ কৰোঁ এক্সামটো তেতিয়াহ'লে আপোনাক এইখন মই গিফ্ট দিম, আপুনি নিকিনিব। আৰু তেওঁ মোক কিনিব নিদিলে, সেইখন বুক অৰ্ডাৰ কৰিবই নিদিলে, আৰু তেওঁ আজি তেওঁৰ প্ৰমিছটো ৰাখিলে। আৰু আই থিংক যেতিয়া লগ পাম মোক কিতাপখন দিব, আৰু মই মানে খুব মানে ইগাৰলি ৱেইট কৰি আছোঁ তেওঁৰ কিতাপখন মই কেতিয়া তেওঁ মোক দিব, আৰু কেতিয়া মই মোৰ খুব মৰমৰ ষ্টুডেণ্ট এঞ্জেলিনাৰ কিতাপখন মই পঢ়িবলৈ পাম। চ' আপুনি আপোনাৰ প্ৰমিছ ৰাখিছে। চ' মই বুজাব নোৱাৰোঁ কি মই মানে কেনেকুৱা মই ফিল কৰিছোঁ এজ এ টিচাৰ আৰু সেইখিনি। তো এতিয়া আপোনাক কুৱেশ্যনছখিনি মই দিওঁ যিখিনি আমাৰ ফিউচাৰ এছপিৰেণ্টে Okay, ma'am. কৰিছে। ফাৰ্ষ্ট অফ অল আমাৰ ফিউচাৰ এছপিৰেণ্টছবিলাকে জানিব বিচাৰিছে যে আপুনি ধৰক যিখিনি জাৰ্ণিটোত, এই জাৰ্ণিটোত আপোনাৰ ধৰক কেনেকৈ আপুনি ষ্টাৰ্ট কৰিলে জাৰ্ণিটো আপোনাৰ, তো আপোনাৰ কেনেকৈ ষ্ট্ৰাগল আপোনাৰ কি আছিলে জানিব বিচাৰিছে, বা আপোনাৰ পঢ়াৰ যিটো ৰুটিন সেই ৰুটিনটো কেনেকৈ মেইনটেইন কৰিছে তেওঁলোকে সেইখিনি জানিব বিচাৰে। ফাৰ্ষ্ট কুৱেশ্যন এইটো আছে, আৰু এইটো ইউটিউব ছাবস্ক্ৰাইবাৰৰ পৰা আহিছে মোক। Okay, ma'am. ফাৰ্ষ্ট মই আফটাৰ LLM ষ্টাৰ্ট দিছিলোঁ মোৰ প্ৰিপেৰেশ্যনটো, প্ৰথমতে ভবা নাছিলোঁ যে এইটো লাইনতে যাম, এনেকুৱা লাগিছিলে জুডিচিয়েল ছাৰ্ভিচ পাৰোঁনে নোৱাৰিম, বা এটা আকৌ কম্পিটিটিভ এক্সাম এটা ক্ৰেক কৰা, তাকো তিনিটা, এটা ধৰি লওক প্ৰিলিমছ ক্লিয়াৰ হ'ল, মেইনছ নহ'লে যেনিবা আকৌ প্ৰিলিমছৰ পৰা ষ্টাৰ্ট কৰা, মই পাৰিম নে নাই তেনেকুৱা এটা ভাৱ লৈ মই ভাবিছিলোঁ কি মই একচুৱেলি এইটো নোসোমাম বুলি ভাবিছিলোঁ। কিন্তু সেইটো সময়তে ক'ভিড আহি গ'ল। 2020 পৰা মই ষ্টাৰ্ট কৰিছিলোঁ প্ৰিপেৰেশ্যন। তো ক'ভিড অহাৰ কাৰণে বাকী ধৰি লওক তেতিয়া সময় পালোঁ ঘৰত, তেতিয়া মই ভাবিলোঁ ঠিক আছে যিহেতু মোৰ হাতত সময় আছে আৰু LLM কমপ্লিট হ'ল, গতিকে লেটছ গিভ ইট আ ট্ৰাই। তেনেকৈ একচুৱেলি মই আৰম্ভ কৰিছিলোঁ। আৰু যিহেতু মই তেতিয়াই ভাবিছিলোঁ, যিহেতু মই ভাবিছোঁ যে মই এইটো লাইনত যাম, এইটো এক্সাম দিম, তাৰে কাৰণে মই ভাবিলোঁ যে মই মোৰ বেষ্ট দিওঁ, বাকী ৰিজাল্ট কি হ'ব পিছৰ কথা, কিন্তু মই মোৰ বেষ্ট দিওঁ যাতে পিছত একো ৰিগ্ৰেট নাথাকে যে কিয় মানে অলপ যদি দিলোঁ হয় চাগে মোৰ হৈ গ'লেহেঁতেন। গতিকে মই মোৰ বেষ্ট দিম বুলি ভাবিছিলোঁ, আৰু সেইটো কাৰণে একচুৱেলি মানে মই ভাবিছিলোঁ কি মই ঘৰত থাকি পুৰা ভালকে পঢ়িম, তো সেইটো কাৰণে মই একচুৱেলি ভইচ কাট কৰি লৈছিলোঁ মোৰ মানে হেয়াৰ, চ' দেট আই কুড কিপ মাই চেল্ফ এট হোম। আৰু মোৰ ৰুটিনটো একদম চিম্পল আছিলে। মই ফাৰ্ষ্ট ভাবিছিলোঁ কি মই ৰাতিপুৱা সোনকালে উঠিম আৰু ৰাতি সোনকালে শুম, কাৰণ টোপনিটো বহুত ইম্পৰ্টেণ্ট হয়। তো মই আপোনাৰ ৰাতিপুৱা 5টা বজাত মানে উঠিছিলোঁ অন এন এভাৰেজ, কেতিয়াবা ইফাল সিফাল হ'লেও, আৰু উঠি পেলাই মই ফাৰ্ষ্ট মৰ্ণিং ৱাক বা এক্সাৰচাইজ কৰিছিলোঁ, তাৰ পাছত মই মেডিটেশ্যন কৰিছিলোঁ, আৰু অকণমান স্পিৰিচুৱেলিটি এক্টিভিটিজ কৰি মই আপোনাৰ 10টাৰ আগত ফাৰ্ষ্ট GK হাফ এন আৱাৰ আৰু ইংলিছ হাফ এন আৱাৰ অৰ 1 hour মই কৰিছিলোঁ। কৰাৰ পাছত আপোনাৰ 10টাৰ পৰা আপোনাৰ 2টালৈকে মোৰ এটা ছেশ্যন মই পঢ়িছিলোঁ, তাৰপিছত 2টাত লাঞ্চ কৰি আপোনাৰ আকৌ 2:30ৰ পৰা আকৌ আপোনাৰ 5টালৈ এটা ছেশ্যন, তাৰপাছত আপোনাৰ আকৌ মই মানে ডিনাৰো জল্দি কৰোঁ, তো আপোনাৰ 5:30 মানত ডিনাৰ কৰি আকৌ 6টা মানৰ পৰা 9টালৈকে এটা ছেশ্যন তেনেকৈ পঢ়িছিলোঁ। তাৰপাছত আপোনাৰ ৰাতি 9টা মানত মই মানে শুই গৈছিলোঁ। তো এটা বস্তু মই গম পাইছোঁ যে আগতে মই বহুত ৰাতিলৈকে পঢ়িছিলোঁ, কিন্তু যেতিয়াৰ পৰা মই ৰাতি সোনকালে শুই ৰাতিপুৱা সোনকালে উঠা যিটো অভ্যাস মই ষ্টাৰ্ট দিলোঁ, তেতিয়াৰ পৰা মই এইটো অনুভৱ কৰিছোঁ মই নিজত যে মোৰ পঢ়াটো মানে কোৱালিটিটো বহুত ইম্প্ৰুভ হৈছে, যে মই কম সময়ৰ ভিতৰতে বহুত বস্তু ৰিটেইন কৰিব পৰা কেপাচিটিটো মানে আহিছিলে। তো মই সেইকাৰণে মোৰ কাৰণে বহুত এইটো ৰুটিন বহুত ভাল আছিলে, কিন্তু এনেকুৱা মই জেনেৰেলাইজ নকৰোঁ যে সকলোৰে কাৰণে এইটো ৰুটিনে ভাল হ'ব, বাট দেট ৱাজ মাই ৰুটিন, আৰু য়েছ। সেইটো মই কৰিছিলোঁ। নেক্সট এটা কুৱেশ্যনটো মোলৈ আহিছে, বাট আনচাৰটো আপুনি দিয়াটো বিচাৰিছোঁ। তেওঁলোকে কৈছে যে Okay, ma'am. মেম মানে ৰিজাল্ট দিয়াৰ দিনাখন আপোনাৰ তাত দেখিলোঁ আপুনি তেওঁলোকক উইচ কৰিছে, চ' আমি অকণমান ক্লেৰিফাই হ'ব বিচাৰিছোঁ, চ' আপোনাৰ গাইডেঞ্চত আছিলেনে সেই ক্লাৰিফাই হ'ব বিচাৰিছে তেওঁলোকে। চ' মই ভাবোঁ এইটো এনচাৰ আপুনি দিয়াটো বেছি বেটাৰ হ'ব, যে আপুনি মোৰ Okay. গাইডেঞ্চত আছিলেনে আপোনাৰ সেই মানে তেওঁলোকে অকণমান ডাইলেমাত পৰিছে কিছুমান ফিউচাৰ এছপিৰেণ্ট, Okay. চ' সেই বস্তুটো তেওঁলোক আপুনি ক্লাৰিফাই কৰি দিলে ভালে, বা যিখিনি ষ্টুডেণ্টে মানে ক্ৰেক কৰি যায় এক্সামটো, তেওঁলোকৰ এইখিনি ক্ষেত্ৰত ফিউচাৰ এছপিৰেণ্টক গাইড কৰাৰ ক্ষেত্ৰত আপোনালোকৰ ৰেছপনচিবিলিটি থাকে বুলি ভাবে নেকি? ডেফিনেটলি মেম। ফাৰ্ষ্ট এইটো কুৱেশ্যন আনচাৰ দিওঁতে মই আপোনাৰ ফাৰ্ষ্ট কনভাৰ্চেশ্যনটোৰ বিষয়ে এটা ক'ব বিচাৰোঁ, চ' দেট উই হেভ টু গ' বেক টু লাষ্ট ইয়েৰ।
মই চাগে 12টা বাজিছিলে চাগে মই হেমাক ফোন কৰি কান্দি মোৰ RTI কৰিছিলো লাষ্ট টাইম আৰু মই বুজি পোৱা নাছিলো মোৰ কুৱেশ্যন পেপাৰত একো মানে আপোনাৰ মাৰ্কছবোৰ দেখি মোৰ ইমান দুখ লাগিলে যে মই কি ভুল কৰিলো মই ধৰিব পৰা নাছিলো সঁচাকে কৈছো ভুলবিলাক মই ধৰিব পৰা নাছিলো আপুনি এটা এক্সাম দিয়ে যেতিয়া আপুনি ভুল কি কৰিছে গম নাপায় আগবঢ়া আপুনি ডাৰ্কনেছ দেখে আগবঢ়া একো স্কোপ নেদেখে যে এতিয়া মই কি কৰিব লাগে মই এনেকুৱা লাগিছিল মই ভাবিছিলো মেবি এইটো প্ৰফেশ্যন চাগে মোৰ কাৰণে নহয় চাগে মই ইয়াৰ কাৰণে লায়কে নহয় এলিজিবলে নহয় তেনেকুৱা থটছ মোৰ মূৰত আহিছিলে আৰু সেইটো টাইমতে মই হেমাক এতিয়াও মোৰ মনত আছে হেমপ্ৰভাক কল কৰিছিলো কল কৰি তাইক কান্দি কান্দি কৈছিলো যে কি কৰো মই এতিয়া তেতিয়া তাই মোক এটা কথাই কৈছিলে তুমি মোৰ মেমৰ লগত এবাৰ কথা পাতা মই কৈছো এতিয়াতো ইমান ৰাতি হৈছে মই কৰো তাই কৈছে বোলে ৰাতিয়ে মেম ফ্ৰী থাকে কাৰণ মেমে দিনটো ক্লাছ কৰে তো মই এটা মেমক মেছেজ এতিয়াও মোৰ মনত আছে এটা মেছেজ ড্ৰপ কৰিছো যে আপোনাৰ নাম্বাৰটো হেমাৰ পৰা লৈছো আপুনি টাইম দিব যেতিয়াই টাইম পাই মোক প্লিজ এটা কল কৰিব মেমে ডাইৰেক্টলি তেওঁ মোক জনাও নাছিলে জাষ্ট ডাইৰেক্টলি এটা কথাই কৈছে যে আপুনি মোক এতিয়া কল কৰিব পাৰে মই সেই মুহূৰ্তত মই বুজাব নোৱাৰো মেম মই কিমান থেংকফুল হৈছিলো কাৰণ আপুনি আৰামছে ক'ব পাৰিলেহেঁতেন আপুনি মোক জনাও নাছিলে সেইটো টাইম আপুনি ক'ব পাৰিলেহেঁতেন যে অলপ কালি ৰাতিপুৱা কৰিবা বাট আপুনি লগালগ মানে নাজানো কি বুজি পালে মোৰ মাজত লগালগ কৈছে কি নাই এতিয়াই কল কৰা মই ফ্ৰী আছো মই কল কৰিলো মই ফাৰ্ষ্ট মোৰ ভাল লাগিছিলে আপুনি মানে কৈছিলে মেম আপুনি মোক তুমি মাতিব পাৰে মই এনেকে কৈছিলো তেওঁ কৈছে নাই আপুনিতো ফিউচাৰ জুডিচিয়েল অফিচাৰ হ'ব মই আপোনাক আপুনি মাতিম মোৰ এনেকুৱা লাগি গ'ল নাজানো মেম আপুনি কি ভাবি ক'লে মই কৈছো যে মেমে চাগে এনেকে ক'লে মানে মই লায়ক হয় মই এলিজিবল হয় মই সেই ফিল্ডটো ফাৰ্ষ্ট পাইছিলো তাৰ পাছততো ৰেষ্ট ইজ হিষ্ট্ৰী তাৰপাছত মেমে তাৰপাছত ক'লে ঠিক আছে RTI কপি পঠিয়াই দিয়া মই কৈ আছো তেতিয়া মেমে মোক জনাও নাছিলে জাষ্ট এ ফোন কল সেই আপুনি এঘন্টাটো এটলিষ্ট মই আপোনাৰ লগত মানে কথা পাতিছিলো সেই এঘন্টা মই মানে কি ক'ম মেম আপুনি ইমান ধুনীয়াকে বুজাইছিলে তাৰপিছত কৈছে যে ঠিক আছে RTI মোক পঠিয়াই দিব মই চাই দিম মানে মেম বহুত বহুত থেংকফুল তাৰ পাছত আপোনাৰ মেইনছৰ প্ৰিলিমছটো বাৰু মই নিজে কৰিছিলো ত মেইনছৰ ফাৰ্ষ্ট মোৰ মকটো এতিয়াও মনত আছে মই ইমান ইন্ট্ৰডাকচন কনফিউজন এনেকুৱা মানে লিখি আছিলো একদম ফাৰ্ষ্টৰ দিনাখনে একদম মানে এনেকুৱা মাৰ্ক কৰি কিনে কৈছে এইবোৰ আপুনি লিখিব নালাগে নহয় তাৰপিছত মই মানে ভাবিলো মইতো এক্সামত এইবোৰে লিখি থৈ আহিছো তাৰপিছত আপুনি মোক বুজাই দিলে যে কেনেকৈ আনচাৰ এটা লিখিব লাগে তাৰপিছত মই আচ্ছা মই এইটো ভুল কৰি আছিলো তাৰপিছত মেমে যেনেকৈ কৈছিলে মই পুৰা ব্লাইণ্ডলি জাষ্ট সেইটোৱে শুনি গৈছিলো কাৰণ মোক হেমায়ো এইটো কথাই কৈছিল তুমি মেমে যিটো কয় সেইটোৱে শুনি যাবা আৰু ময়ো এইটো বস্তুতে বিলিভ কৰো যে এটা চ'ৰ্চ হলে ভাল বহুত চাৰিওফালে লৈ মানে যেতিয়া আমি চাৰিওফালে লওঁ তেতিয়া বস্তুটো মানে খিচৰিহে হৈ যায় ৰাদাৰ এটাই চ'ৰ্চ ল'ব লাগে সেইটো একদম ফকাছ ব্লাইণ্ডলি ফ'ল' কৰাটোৱে মই বিলিভ কৰো আৰু সেইটোৱে মই কৰিছিলো আৰু বাকী এতিয়া মই এইটো কুৱেশ্যনৰ আনচাৰ দিম মই ভাবো কি এইটো বেয়া কথা নহয় কৰবাত মক পেপাৰ্চ দিয়া বা কৰবাত মক ইণ্টাৰভিউ দিয়া সেইটো একো প্ৰব্লেম নহয় যদি কচিং ইনষ্টিটিউটবোৰে এইটো ৰেচপনচিবিলিটি লয় যে ঠিক আছে নামটো দি দিছে ফটোখনো দিছে কিন্তু তলত যদি লিখি দিয়ে যে শি ইজ আৰ মক ইণ্টাৰভিউ ষ্টুডেণ্ট বা মক টেষ্ট পেপাৰ ষ্টুডেণ্ট তেতিয়া একো প্ৰব্লেম নাই তেওঁলোকে যদি ষ্টাৰ মাৰ্ক কৰিও লিখি দিয়ে ফটোখন দি যে তেওঁলোক ইণ্টাৰভিউ প্ৰগ্ৰাম ষ্টুডেণ্ট তেতিয়া একো প্ৰব্লেম নাই কিন্তু অকল যদি এজ আ ষ্টুডেণ্ট তেওঁলোকে পৰ্ট্ৰে কৰে যে তেওঁলোকে ক্লাছেছ লৈছে তেতিয়া বস্তুটো মই ভাবো তেতিয়া ডেভিয়েট হৈ যায় ষ্টুডেণ্ট বিলাক কাৰণ এতিয়া মোৰ কণ্টেক্টত যিবিলাক ষ্টুডেণ্ট থাকিব তেওঁলোককতো মই ক'ব পাৰিম যে I haven't taken classes from them. I just gave a mock interview or mock test. কিন্তু সকলোকেতো কোৱাটো সম্ভৱপৰ নহয় কিন্তু তেওঁলোকে যদি এইখিনি ৰেচপনচিবিলিটি লয় যে ঠিক আছে মই ফটোখনো পাব্লিছ কৰিলে একো কথা নাই তেওঁলোকেও হেল্প কৰিছে মক টেষ্ট পেপাৰ্ছ বা মক ইণ্টাৰভিউজ সেইটোও নহয় কিন্তু তেওঁলোকে সেইখিনি ৰেচপনচিবিলিটি ল'ব লাগে যে তলত লিখি দিয়াটো মই ভাবো তেতিয়া একো প্ৰব্লেম নাই কিন্তু যেতিয়া ধৰি লওক 5% ক্ৰেডিটৰ কাৰণে
5% হেল্পৰ কাৰণে যদি 100% ক্ৰেডিট লৈ লোৱাটো মই ভাবো কাৰোবাৰ কাৰণে মানে বাকী that is harmful to the society মই সেইটো ভাবো নেক্সট কুৱেশ্যন এটা আহিছে আপোনাৰ ষ্টুডেণ্টৰ পৰা তেওঁ সুধিব বিচাৰিছে যে মেম এতিয়া আমাৰ ইমান ছেকশ্যন চি পি চিৰ অৰ্ডাৰ ৰুলছ আপুনি তেওঁৰ সেই ষ্টুডেণ্টজনক কৈছে যে মই ছেকশ্যনছ অৰ্ডাৰ্ছ ৰুলছ এইবিলাক খুব মানে খেলি মেলি হয় চ' এইবিলাক ৰিটেইন আপুনি কেনেকৈ কৰিছে তাৰ কাৰণে আপুনি আপোনাৰ কিবা স্পেচিয়েল টেকনিক বা কিবা নেমনিক ডিভাইচ তেনেকুৱা আপুনি বনাই লৈছিলে নেকি চ' চি ৱান্টছ টু ন' ফ্ৰম ইউ ফাৰ্ষ্ট কথা যেতিয়া যিকোনো ছাবজেক্ট এটা পঢ়োতে টপিক ৱাইজ পঢ়িলে ভাল ৰাদাৰ দেন ছেকশ্যন ৱাইজ অৰ অৰ্ডাৰ ৱাইজ তো তেনেকুৱা কৰিব পাৰে যে ধৰি ললো এটা CPC যিহেতু starts from institution of planes and ends with execution তো institution of planes related যিখিনি অৰ্ডাৰ এণ্ড ছেকশ্যন আছে সেইখিনি একেলগে পঢ়াটো ভাল এক্সিকিউশ্যনৰ লগত যেনেকে আপোনাৰ ছেকশ্যনো আছে এক্সিকিউশ্যনৰ আৰু অৰ্ডাৰো আছে সেইখিনি একেলগে পঢ়িলে কি হ'ব বস্তুটো তেতিয়া টপিক ৱাইজ হৈ যাব যে টপিক ৱাইজ পঢ়িলে মই ভাবো বেছি ইজি হৈ যায় লাৰ্ণ কৰোঁতে কাৰণ যেতিয়া আপুনি টপিক ৱাইজ ডিভাইড কৰি ল'ব বস্তুটো ইমান টপিক নাই পঢ়িবলৈ কিন্তু ছেকশ্যন আৰু অৰ্ডাৰ হিচাপে যদি চাওঁ তেতিয়াতো বহুত লাগিব গতিকে তেনেকৈ যদি ফাৰ্ষ্ট ফ্ল'চাৰ্ট বনাই লৈ কিনে টপিক ৱাইজ পঢ়া ষ্টাৰ্ট দিয়ে তেতিয়া মই ভাবো তেতিয়া সেইটো বস্তু মানে এটা ভাল এপ্ৰ'চ হ'ব তেনেকৈ সেইটোৱে মোৰ এডভাইচ থাকিব অ'কে নেক্সট কুৱেশ্যনটো আহিছে বহুতৰ পৰা আহিছে এইটো কুৱেশ্যন আপোনাৰ ইণ্টাৰভিউ এক্সপিৰিয়েঞ্চৰ বিষয়ে জানিব বিচাৰিছে অ'কে মোৰ ইণ্টাৰভিউ পেনেলত 3জন অনাৰেবল জাষ্টিচেছ আছিলে আৰু প্ৰথমতে মই যেতিয়া এণ্টাৰ কৰিছিলোঁ মোৰ অকণমান ভয় লাগিছিলে নাৰ্ভাছ হৈছিলোঁ ফাৰ্ষ্ট কুৱেশ্যনটো মই মোৰ অকণমান হৈছিলে ফাম্বল মই কৰিছিলোঁ কিন্তু তাৰ সেই মুহূৰ্ততে মই এইটো মনত কৈছিলোঁ যে যি মেমে একচুৱেলি এইটো কথা কৈছিলে যে ভুল হোৱাটো ডাঙৰ কথা নহয় কিন্তু কনফিডেণ্টলি কোৱাটো ডাঙৰ কথা হয় গতিকে মই এইটোৱে ভাবিছিলোঁ মই ভুল আনচাৰ দিলেও মই ভুল আনচাৰ দিম যিহেতু মেমে কৈছে আই এম এলাউড টু মেক মিষ্টেকছ কিন্তু মই কনফিডেন্সটো মই হেৰাই নেপেলাওঁ গতিকে সেইটো কাৰণে মই এটা নিজৰ মানে প্ৰথমতে ফাম্বল কৰাৰ পাছত সেই মুহূৰ্ততে মোৰ এটা কথাই মনত আহিছিলে যে বি কনফিডেণ্ট আৰু সেইটো মুহূৰ্তৰ পৰাই মই কনফিডেন্সত আনচাৰ দিছিলোঁ যি সুধিছে মই যিখিনি জানো মই কনফিডেন্সত আনচাৰ দিছিলোঁ আৰু কিছুমান কুৱেশ্যনৰ মই আনচাৰ পঢ়াও নাছিলোঁ এনেকুৱা নহয় মই 2টা কুৱেশ্যনৰ আনচাৰ মই ইমান পঢ়া নাছিলোঁ কিন্তু যিখিনি জানিছিলোঁ মই কৈছিলোঁ যেনেকুৱা মোক ৰিভাৰ্ছ বাৰ্ডেনৰ ওপৰত এটা কুৱেশ্যন কৰিছিলে কিন্তু মই ৰিভাৰ্ছ বাৰ্ডেন জানা নাছিলোঁ কিন্তু মই বাৰ্ডেন অফ প্ৰুফৰ কথা কৈছিলোঁ তো তেওঁলোকে তেতিয়া ক'লে যে কেনেকৈ ৰিভাৰ্ছ বাৰ্ডেনটো তেখেতসকলে মানে কানেক্ট কৰিছে এতিয়া মই হাম্বলি মই কৈছিলোঁ যে I'm unable to recall sir I'll definitely check back about it later তো তেনেকুৱাকৈ আপোনালোকে আনচাৰ দিব পাৰে বি কনফিডেণ্ট তেওঁলোকে এইটোৱে চাই যে মোৰ লাগিছে যে ষ্টুডেণ্টজন কনফিডেণ্ট হয় নে নহয় তো মই সেইটোৱে ট্ৰাই কৰিছিলোঁ পৰ্ট্ৰে কৰিবলৈ য়েছ একচুৱেলি ইণ্টাৰভিউত এনেকুৱা নহয় যে গোটেই 100% আপুনি কাৰেক্ট হ'ব 100% কাৰেক্ট নহয় কিন্তু আপুনি ভুল হোৱাৰ পিছতো যদি সেই কনফিডেন্সটো আপোনাৰ মেইনটেইন কৰি যাব পাৰে বা বাকী আনচাৰবিলাকো ধুনীয়াকৈ দিব পাৰে আই থিংক তেতিয়া আপোনাৰ পাৰ্চনেলিটিটো এটা শ্ব' হয় কিন্তু এবাৰ ভুল হৈ যোৱাৰ পিছত যদি ষ্টুডেণ্টজনৰ ধৰক মনটো বেয়া লাগি গ'ল একদম ডাউন হৈ গ'ল তো সেইটো হ'ব নালাগে মই সেইখিনি কথা সদায় এঞ্জেলিনাহঁতকো কৈছিলোঁ যেতিয়া মই মকৰ তেওঁলোকক গাইডেঞ্চ দিছিলোঁ যে একো নাই ভুল হ'ব পাৰে 100% কাৰেক্ট নহ'ব পাৰে আপোনাৰ বাট আপুনি কনফিডেণ্ট হৈ থাকিব আপুনি কনফিডেণ্ট হৈ সেই গোটেই সময়খিনিত যাতে আপুনি ভালকৈ গোটেইখিনি পূৰা নিজকে পূৰা কণ্ট্ৰল কৰি নিজৰ ইম'শ্যনছ ভয় বা যিখিনি হেৰি থাকে কণ্ট্ৰল কৰি আপুনি কুৱেশ্যনৰ আনচাৰখিনি দি যাব তেতিয়া ডেফিনেটলি আপোনাৰ ক্লিয়াৰ হ'ব আৰু মোৰ এটা ফেইট আছিলে মোৰ মানে এনেকুৱা লাগিছে ষ্টাৰ্টিঙৰ চি হেজ চামথিং ডেফিনেটলি শ্বি উইল ক্ৰেক ওৱান ডে তো সেই বস্তুটো কোৱালিটিটো আৰু টিচাৰে সাধাৰণতে ষ্টুডেণ্টৰ সেই বস্তুটো গম পায় যাতে ধৰিব পাৰে তো সেইটো বস্তু মোৰ সদায় আছিলে চ' ডেফিনেটলি আজি তেখেতৰ লগত বহি এনেকৈ কথা পাতি আছোঁ আৰু মোৰে সৌভাগ্য চ' তেখেতৰ সেইকাৰণে ইণ্টাৰভিউ দিও মোক যেতিয়া ফোন কৰিছে মই গম পাইছোঁ যে য়েছ ভাল হ'ব গতিকে কোনো কৈছে মোক এনেকুৱা হৈছে মই কৈছোঁ একো নাই এটা দুটা ভুল হ'লে একো নাই আপুনি কনফিডেণ্টলি আছিলে নে নাই মই বাৰে সেই কথাটো কৈছোঁ আপুনি ভালকৈ কৈছে নে নাই কথাখিনি তেওঁ কৈছে মেম মোৰ এনেকুৱা হৈছে অকণমান পিছত কিন্তু মই মেম একদম মানে পূৰা কনফিডেণ্টলি চব আনচাৰ দিছোঁ এতিয়া মোৰ এটা আহি গৈছে যে হয় তেওঁৰ চিলেকশ্যন হ'ব আৰু মই এইটোও জানিছিলোঁ যে তেওঁ মানে উইদিন টপ 10 তেওঁ থাকিব বা টপত থাকিব সেই এটা মোৰ আগৰ পৰাই ফিট আছিল আৰু মই তেওঁক অলৱেজ কৈছিলোঁ এইটো তেওঁ জানে তেনেকুৱা
য়েছ নেক্সট কুৱেশ্যনটো হৈছে আমাৰ চ' কালি আমাৰ ইণ্টাৰেক্টিভ ছেশ্যনটো হৈছিল ষ্টুডেণ্টৰ লগত খুবেই ভাল পাইছে আৰু হয়তো কাৰোবাৰ পৰা গম পাইছে কোনোবা ইউটিউব ছাবস্ক্ৰাইবাৰ মোৰ হয়তো ষ্টুডেণ্টৰ ফ্ৰেণ্ড হ'ব পাৰে তেওঁলোকে এইটো কথা কৈছে যে হয় মেম এছামিছ মিডিয়ামৰ আমিও হয় তো আমাৰ অকণমান ষ্ট্ৰাগল কৰিব লাগে চ' মিডিয়াম এটা আপোনাৰ নিজৰ উন্নতিৰ পথত কেতিয়াবা অন্তৰায় বা আপোনাৰ বেৰিয়াৰ হ'ব পাৰে নেকি বা আপুনি কেনেকৈ নিজকে সেই বস্তুটোত বহুতখিনি ডেভেলপ কৰিলে আৰু এটা কথা এইখিনিতে মই কওঁ এঞ্জেলিনাৰ আনচাৰ ৰাইটিং খুবেই ভাল আৰু তেওঁ যেতিয়া মই ধৰক মই এক্সামবোৰ কণ্ডাক্ট কৰোঁ ক্লাছত যেতিয়া তেওঁ এছে লিখিছিলে তেওঁৰ এছেবোৰ পঢ়ি কিবা এটা বেলেগ ধৰণৰ ভাল লাগে তাৰমানে খুব ধুনীয়াকৈ বস্তুবোৰ তেওঁ এক্সপ্ৰেছ কৰিব পাৰে তো সেই ৰাইটিংখিনি মই তেতিয়া এছে বস্তুটো অকণমান বেলেগ ধৰণৰ আপুনি বাৰু লৰ আনচাৰখিনি 5 মাৰ্কছৰ ভিতৰত লিখিলে কিন্তু এছে এটা টপিক তো সেই টপিকটো তেওঁ মাল্টি ডাইমেনশ্যনেল এছপেক্টৰ পৰা লিখিব পাৰিছিল আৰু খুব ধুনীয়াকৈ লিখিছে আৰু যেতিয়া পঢ়ি থাকোঁ মোৰ ভাল লাগে ফাইন একদম ফাইন লিখে এটা বঢ়িয়া লিখে চ' সেইটো তেওঁলোকৰ মানে খুব ডাঙৰ এটা আপুনি তেওঁলোকৰ কাৰণে ইনস্পিৰেশ্যন হয় তো সেইটো কথা হয়তো বহুতে গম পাইছে তো ইউটিউবৰ পৰা সেইকাৰণে মোৰ আজি এইটো কুৱেশ্যনছ আহিছে ইউটিউব ছাবস্ক্ৰাইবাৰৰ পৰা তো জানিব বিচাৰিছে আপুনি কেনেকৈ ধুনীয়াকৈ নিজকে এইখিনিত আজি মানে আনিলে বা এইখিনি ডেভেলপ কৰিলে আপুনি সেই বস্তুটো একচুৱেলি সৰুৰ পৰাই মই কৰিছো কিন্তু ধৰি লওক কোনোবাই যদি আজি ষ্টাৰ্ট কৰিব বিচাৰে মই তেওঁলোকৰ বিষয়ে কওঁ যে প্ৰথমতে যিটো আমাৰ হীনমন্যতা থাকে যে অসমীয়া মিডিয়ামৰ আৰু হীনমন্যতাটো মই নকওঁ যে হীনমন্যতাটো নাৰাখিব এনেকুৱা একো নহয় লেটছ বি ৰিয়েল মানুহে অনুভৱ কৰাই দিয়ে ছ'চাইটিয়ে অনুভৱ কৰাই দিয়ে যে যদি আপুনি অসমীয়া মিডিয়ামৰ হয় তেনেহ'লে আপোনাৰ মাজত কিবা এটা আপোনাৰ নেগেটিভ চেন্সত বস্তুটো কয় আপোনাৰ এইটো ভাল কোৱালিটি মানে এটা বেয়া কোৱালিটি তেনেকুৱা এটা কয় যে আপুনি অলপ কম হয় বেলেগতছে এইটো বস্তু আপোনাক অনুভৱ কৰাই দিয়ে আৰু সেইটো ময়ো অনুভৱ কৰি এই ৰাস্তাটোৰে ময়ো গৈছো গতিকে প্ৰথমতে এই বস্তুটোৰ ওপৰত কাম কৰিব লাগিব যে অসমীয়া মিডিয়ামত পঢ়াটোৱে বেয়া কথা নহয় আৰু ইনফেক্ট এইটো আপোনাৰ এটা প্লাছ পইণ্ট হয় আৰু মই তেতিয়া বুজি পালো যেতিয়া মই এই এক্সামটোৰ কাৰণে প্ৰিপাৰেশ্যন ষ্টাৰ্ট দিলো চাওক অসমীয়া মিডিয়াম হ'লে কি ভাল হয় প্ৰথমতে এখন আমাৰ কোৱালিফাইং পেপাৰ থাকে যিখনৰ কাৰণে আমি এক্সট্ৰাকে সময় দিব নালাগে যিখিনি আমি ক্লাছ 10লৈকে পঢ়ি আহিছো সেইখিনি আমি যদি ধৰি লওক এক্সামৰ দুদিনৰ যদি আপুনি এঘণ্টাকেও পঢ়ে অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টবোৰে বুজি পাব যে আমি কভাৰ আপ কৰি ল'ব পাৰো গতিকে আপুনি ভাবক এনেকুৱা কিছুমান ষ্টুডেণ্টে যোনে অসমীয়াটো যাৰ ভাল নহয় কিন্তু ল বা বাকী ছাবজেক্টত ধৰি ললো বহুত ভাল হয় তেওঁলোকৰ কাৰণে এইটো কিমান এটা ডাঙৰ নাইটমেৰ গতিকে ইউ শুড বি থেংকফুল কি আপুনি অসমীয়া মিডিয়ামৰ হয় আৰু এইটো এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে আৰু ছেকেণ্ডলি যেতিয়া আপুনি জুডিচিয়েল অফিচাৰ হ'ব আপুনি অসমীয়াতে মানুহবোৰৰ লগত ডিল কৰিব লাগিব যিহেতু আপুনি অসমতে আছে গতিকে আপুনি যদি অসমীয়া মিডিয়ামত পঢ়িছে মইতো তেনেকৈ ভাবো নাজানো মই বিচাৰো আপোনালোকে ভাবক অসমীয়া মিডিয়ামত পঢ়িছে যদি কুৱেশ্যনো কৰিছে মই আগতে মাহঁতক বহুত কুৱেশ্যন কৰিছিলো যে মোৰ লগৰবোৰক ইংলিছ মিডিয়ামত দিছে তো মই কিয় অসমীয়া মিডিয়ামত মোক দিলা কিন্তু আজি এইটো কথাৰ আনচাৰ পালো আৰু মই মাহঁতক বহুত বহুত থেংক ইউ কওঁ যে মোক অসমীয়া মিডিয়ামত দিলে কাৰণ তাৰে বাবে মই অসমীয়া ছাবজেক্টটোও মই ভালকে শিকিলো লগতে ইংলিছটো এনেকুৱা কাৰো ইংলিছটো মাদাৰ টাং নহয় গতিকে সকলোৱে শিকিছে ময়ো শিকিছো কিন্তু মই দুয়োটা ছাবজেক্টতে মোৰ এটা মানে মই নকওঁ যে মই 100% শিকিছো কিন্তু দুয়োটা ছাবজেক্টতে এটা ভাল এমাউণ্ট অফ নলেজ মোৰ হ'ল আৰু লেংগুৱেজ শিকাটোতো যিমান শিকি যাওঁ সিমানেই ভাল কিন্তু মই ভাবো এটা ফৰেন লেংগুৱেজ শিকাৰ আগত আমি যদি মাতৃভাষাটো ভালদৰে আয়ত্ত কৰো তেনেহলে মই ভাবো বাকী লেংগুৱেজেছ শিকাটো আমাৰ কাৰণে ইজি হৈ যায় গতিকে প্ৰথম কথা আপুনি এই মাইণ্ডছেটটো গুচাই দিয়ক যে অসমীয়া মিডিয়ামত পঢ়াটো আপোনালোকে কিবা সেইটো আপোনালোকৰ নেগেটিভ পইণ্ট দেট ইজ নট ইয়ৰ নেগেটিভ পইণ্ট আপুনি ইনফেক্ট থেংকফুল হ'ব লাগে যে আপুনি এইটো প্ৰফেশ্যনত আছে অসমীয়া মিডিয়ামত পঢ়ি আহিছে কাৰণ যিবোৰে ধৰি লওক কিছুমান স্কুলতো অসমীয়াত পঢ়ুৱাই নহয় তেওঁলোকৰ কথা ভাবকচোন পুৰা অ আ ক খৰ পৰা যোনে শিকিব লগা হৈছে তো সেই মই এইটোৱে ক'ম যে প্ৰথম আপোনাৰ ষ্টেপ হ'ব যে এই হীনমান্যতাৰ যিটো ভাৱবোধ সেইটো আপোনালোকে গুচাওক বাকী সেইটো হৈ যোৱাৰ পাছত আপোনালোকেতো অবভিয়াছলি যেনেকে লেংগুৱেজ এটাত কাম কৰিব লাগে কৰিয়ে যাব মই কি কৰিছিলো সেইটো ক'ব পাৰিম যে সৰুতেতো মানে যিকোনো ধৰি লওক এতিয়া আপোনালোকে যদি আৰম্ভ কৰিছে আপোনালোকে ইংলিছ একদম ধৰি লওক যিবিলাক ফিকশ্যন বুক আছে
মই তেনেকৈ ষ্টাৰ্ট কৰিছিলো যে একদম ইজি লেংগুৱেজত যিবোৰ আছে ধৰি লওক প্ৰীতি সিনয় হৈ গ'ল বা চেতন ভগত দুৰ্জয় দত্তা বহুত ইণ্টাৰেষ্টিং হয় ষ্টৰিবোৰ বহুত ভালো লাগে পঢ়ি সেইবোৰ বুক পঢ়া আৰম্ভ কৰক মই সেইটোৱে সকলোকে ছাজেষ্ট কৰো যে ইণ্ডিয়ান ৰাইটাৰ্ছ বহুত ইজি লেংগুৱেজত লিখে আৰু যেতিয়া পঢ়ি যায় নতুন যদি কিবা ৱৰ্ড পায় তাতে আপুনি হয়তো এখন কপি বনাওক কপিখনত ৱৰ্ড বিলাক লিখি যাওক আজিকালি মোবাইলত এনেকুৱাও নহয় যে ডিক্সনাৰী খুলিব লাগে মোবাইলত মিনিংটো পালে লিখি গ'ল তেনেকৈ যে আপোনালোকে দিনে ডেইলি আপুনি 2 পেজকেও পঢ়ে আৰু সেইবোৰ বুকটো বহুত ইণ্টাৰেষ্টিং হয় এনেকুৱাও নহয় কি আপুনি বেলেগকে টাইম ওলাব লাগে আপোনাৰ পঢ়িয়ে ভাল লাগিব গতিকে বা আপুনি মোৰ বুকখনো পঢ়িব পাৰে যিখন বহুত ইজি লেংগুৱেজত লিখিছো তো তেনেকুৱা বুক পঢ়ি আপুনি কিবা নতুন শব্দ পালে লিখি গ'ল আৰু লগতে অকল লিখি গ'লে নহয় সেই শব্দ কিছুমান নিজৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা আৰম্ভ কৰক তেতিয়া চাব লাহে লাহে আপুনি নিজে নিজে ইংলিছটো ইম্প্ৰুভমেণ্ট হৈ গৈছে আৰু অসমীয়া মিডিয়াম হিচাপে মই প্ৰাউড ফিল কৰি কওঁ যে আমাৰ ইংলিছ গ্ৰামাৰ সদায় বহুত ভালকে পঢ়োৱা হয় কিন্তু ধৰি লওক যদি কাৰোবাৰ সেইখিনি কোনোবাই সৰুতে নাপালে কথা নাই আপোনাৰ হাতত সময় আছে এতিয়া আপুনি আপুনি এখন গ্ৰামাৰ বুক এখন লৈ লওক এখন ইংলিছ অসমীয়া মিডিয়ামত মই যেতিয়া ক্লাছ 10লৈকে পঢ়িছিলো এন এপ্ৰ'চ টু ইংলিছ গ্ৰামাৰ বুলি এখন গ্ৰামাৰ বুক আছিল বহুত ভাল তাতে আপোনাৰ অসমীয়া মানে ইংলিছত থাকে লগতে অসমীয়াটো যিখিনি বুজোৱা কথা থাকে তো এক্সপ্লেনেশ্যন খিনি অসমীয়াত আছিল তো আপুনি সেইখন কিতাপ কিনিব পাৰে সেইখন কিতাপ শেষ কৰাৰ পাছত আপুনি ইউ কেন চুইচ টু ৰেন এণ্ড মাৰ্টিন যিখন এখন বেচিক ইংলিছ গ্ৰামাৰ বুক হয় তো তেনেকৈ সেই দুখন পঢ়িলে আপুনি সাফিচিয়েণ্ট আৰু আজিকালিতো যিমানে পাৰে গ্ৰামাৰৰ ওপৰত বেছি ফ'কাছ হৈ গৈছে গতিকে আপুনি গ্ৰামাৰখিনি তেনেদৰে ইম্প্ৰুভ কৰিব পাৰে মই তেনেদৰে কৰিছিলো আৰু একদম সঁচা কথা আৰু ভাষা এটাকেতো আপোনাৰ উন্নতিৰ পথত মানে অন্তৰায় বা বেৰিয়াৰ হ'ব নোৱাৰে আপুনি কেতিয়াও নেভাবিব সেইটো মানে কেতিয়াও আপুনি হীনমন্যতাত ভুগিব নালাগে আৰু তেখেতৰ বুকখন তেওঁ ইংলিছতে পাব্লিছ কৰিছে তেওঁ ইংলিছত লিখিছে সেইখন বুক তেওঁ মোক কৈছিলে সেই ষ্টৰিটোৰ কথা তো সেইখিনি তেওঁ যদি ইম্প্ৰুভ কৰিব পাৰিছে আৰু আপুনি এইবাৰ ইংলিছত বহুতে কম মাৰ্কছ পাইছে আপোনাৰ কিমান মাৰ্কছ আছিলে এঞ্জেলিনা কাইণ্ডলি কৈ দিব মেম 61 আছিলে 61 কিন্তু বহুতৰে ইংলিছত এবাৰ আপোনাৰ বেয়া হৈছে তেতিয়াহ'লে চাওক তেওঁ যদি পাৰিছে আপোনালোকে কিয় চবেই পাৰিব একেই কথা খালি কি লাগে আপোনাৰ ডেডিকেশ্যন লাগে আৰু আপোনাৰ অকণমান হাৰ্ড ৱৰ্ক লাগে জাষ্ট এন লেংগুৱেজ চ' লেংগুৱেজ এটাহে শিকিব লাগে আমি সেইখিনিয়ে কথা আৰু মই ভাবো কি ধৰি লওক হয়তো ইংলিছ মিডিয়াম ষ্টুডেণ্টবোৰে ইংলিছত আপোনাৰ ওৱান আৱাৰ দিব লাগে আপুনি 2 আৱাৰ্ছ দি দিয়ক এজ এন এছএমএছ মিডিয়াম ষ্টুডেণ্ট 2 আৱাৰ্ছ দিব লাগিব কিন্তু যিজন ইংলিছ মিডিয়াম ষ্টুডেণ্ট তেওঁলোকেওতো আছামিছত 1 আৱাৰ এক্সট্ৰাকে দিব লগা হৈছে আপুনি সেইটো ইংলিছত 2 আৱাৰ্ছ দি দিয়ক তেনেকৈ বস্তু পজিটিভ এপ্ৰ'চটো ৰাখিব আৰু কেতিয়াও এইটো হীনমান্যতা বোধ নাৰাখিব বা নেগেটিভ পইণ্ট বুলি নাভাবিব এইটোৱে মোৰ অনুৰোধ আৰু সেইবাবে একচুৱেলি মই সৰুৰ পৰা এইটোৱে ভাবিছিলো যদি মই কেতিয়াবা কিতাপ লিখো মই লিখা মেলা বাৰু মই আগতে অসমীয়াতে কৰিছিলো বা মই অসমীয়াতো কৰো মোৰ এইটোৱে মেম আছিলে কি সদায় মানে এইটোৱে মনত আছিলে যে ময়ো আগতে বহুত বুলি হৈছিলো সৰুতে এছএমএছ মিডিয়াম ষ্টুডেণ্ট কাৰণে তো মোৰ এইটোৱে মূৰত আছিলে যে মই এইটো বস্তু মই নিজক বেলেগক নহয় মই নিজক প্ৰুফ কৰি দেখাম যে মই অসমীয়া মিডিয়ামত পঢ়িলো কি হ'ল মই ইংলিছ এটা লেংগুৱেজ হয় ইটছ জাষ্ট এ লেংগুৱেজ গতিকে মই কিয় নোৱাৰিম ইংলিছত লিখিব ট্ৰাই কৰি চাওঁ বেয়া হ'লে আকৌ লিখিম গতিকে মোৰ এই বস্তুটো মানে মই নিজক প্ৰুফ কৰিব সদায় বিচাৰিছিলো আৰু সেইবাবে মই ইংলিছতে প্ৰথম মোৰ নভেলখন ওলাইছিলো আপুনি প্ৰুফ কৰিলেও নিজকে ধুনীয়াকৈ আগবাঢ়িও গ'ল আৰু লিখিলেও সেই কিতাপখন মইহে এতিয়া ৰখি আছো কিতাপখন পঢ়িবলৈ Yes, ma'am. Soon, very soon. নেক্সট আমাৰ কুৱেশ্যন হৈছে যে আপোনাক সুধিছে যে আপুনি যেতিয়া আনচাৰ ৰাইটিং কৰিছিলে মেইনছত তো আপুনি আনচাৰ ৰাইটিঙত ইচ এণ্ড এভৰি কুৱেশ্যনত আপুনি কেছ ল' চাইট কৰিছিলে নেকি তাত প্ৰথম কথা কেছ ল চাইট কৰাটো একেবাৰে ইম্পৰ্টেণ্ট নহয় আনলেছ ইট ইজ অ লেণ্ডমাৰ্ক জাজমেণ্ট প্লিজ এইটো মোৰো ভুল ধাৰণা আছিল মইতো ভাবিছিলো মই চাগে ৰিচেণ্ট কেছেছ লিখা নাছিলো সেইবাবে মোৰ লাষ্ট এটেম্পটত নহ'ল মইতো ৰিচেণ্ট কেছেছ পঢ়া ষ্টাৰ্ট দিছিলো এইটো একেবাৰে মিথ যে কেছ লজ ইম্পৰ্টেণ্ট হয় আপুনি
বেৰেক্টৰ কিৱৰ্ডছবোৰ লিখিছেনে নাই, আপুনি যিটো প্ৰভিজনৰ বিষয়ে সুধিছে সেই প্ৰভিজনটো প্ৰথমতে পুট কৰিছেনে নাই, সেইখিনি ইম্পৰ্টেণ্ট। আৰু যদি আপোনাৰ তথাপিতো, কাৰণ 5 মাৰ্কছৰ আমাৰ মেইনলি 5 মাৰ্কছৰ সোধা যায়, গতিকে আপুনি যদি প্ৰভিজনটো লিখে, যিটো কুৱেশ্যন সুধিছে তাৰে সেই প্ৰভিজনটোৰ কিৱৰ্ডছবোৰ লিখি দিয়ে, দেট ইজ মোৰ দেন চাফিচিয়েণ্ট। আৰু তথাপিতো যদি আপুনি লিখিব বিচাৰিছে, তেতিয়াহ'লে আপুনি এডিশ্যনেলি কেছ লছ লিখিব পাৰে। কিন্তু আপুনি যদি ভাবিছে যে কেছ লছ মই বহুত দিছো, গতিকে মোৰ মাৰ্কছ কিয় নুঠিল, কেছ লছ মাৰ্কছ একেবাৰে কেছ লছে আপোনাক মাৰ্কছ নিদিয়ে। Yes. তাতছে আপুনি ফ'কাছ কৰক, যিটো কুৱেশ্যন সুধিছে সেই কুৱেশ্যনটো প্ৰভিজনটো লিখাৰ ওপৰত বেছি ফ'কাছ কৰক, ডাইৰেক্ট ফ'কাছ কৰক, সেইটোৱে মই ছাজেষ্ট কৰিম। একচুৱেলি কি হয় কেছৰ ক্ষেত্ৰত আমাৰ কিছুমান আমাৰ যিবিলাক ধৰক টপিক য'ত আমি ধৰক ৰেজ জুডিকাটাটো ফাৰ্ষ্ট আমি বুজাব লাগিব হোৱাট ইজ ৰেজ জুডিকাটা, কোনটো প্ৰভিজন ৰিলেটেড আপোনাৰ। এতিয়া কিন্তু কিছুমান আমাৰ এনেকুৱা টপিক আছে ধৰক বেছিক ষ্ট্ৰাকচাৰ ডক্টৰেল, তাত আমি উইথ দ্য হেল্প অফ কেছ লছ আমি লিখিব লাগিব। তো তেনেকুৱা কুৱেশ্যনবোৰত আপুনি দিয়ক, আৰু য'ত আপোনাৰ নেচেচিটি নাই, য'ত আপুনি কনচেপ্টটো বুজাব লাগে, তাত আপুনি ফাৰ্ষ্ট ৰাইট ডাউন দ্য কনচেপ্ট উইথ স্পেচিফিক প্ৰভিজনছ। আফটাৰ ডেট আপুনি যদি কেছ ল দিব বিচাৰে, ডেফিনেটলি ইউ কেন এড ইট, বাট আপুনি প্ৰথমতে কি বিচাৰে, হোৱাট ইজ ৰেজ জুডিকাটা বুলি ক'লে, ডেফিনেটলি আপুনি ৰেজ জুডিকাটা কি, চি পি চি কোনটো প্ৰভিজনে ডিল কৰিছে, তো সেইটোৰে আপুনি ষ্টাৰ্ট কৰক। চ' এনেকুৱা নহয় যে মই 5টা কেছ দিছোঁ, মই এইটো বস্তু দেখিছোঁ, মানে সুধিছে যে মই ইমানটা কেছ দিলোঁ, ইমান কেছ দিছোঁ, মই কিয় মোৰ ভাল নহ'ল এক্সাম, কিয় মই ক্লিয়াৰ নহ'ল, মোৰ সেইটোৱে প্ৰব্লেম। হয়তো আপুনি কনচেপ্টটো তাত এৰি গৈছে, কনচেপ্টটো আপুনি নিদিলেই, আপুনি ডাইৰেক্ট কেছ ল আপুনি দি আছে, কিন্তু মেইন কনচেপ্টটো আপুনি বুজাওক। আপোনাৰ কোনটো যদি স্পেচিফিক প্ৰভিজনছ আছে নেকি সেইটোৰ লগত ৰিলেটেড, তাত কি কৈছে সেইটো লিখক আপুনি, মেইন পইণ্টছবিলাক তাত আহিব লাগিব গোটেইখিনি। আফটাৰ ডেট ডেফিনেটলি আপুনি দিব পাৰে, কিন্তু যিটোক আৰু যদি এনেকুৱা হয় কিছুমান টপিক যে আমি কেছৰ হেল্প, কেছ ল নিদিয়াকৈ লিখিব নোৱাৰোঁ, বুজাব নোৱাৰোঁ, দেন ডেফিনেটলি আপুনি উইথ দ্য হেল্প অফ কেছ লছ আপুনি লিখক। এইটো বহুত প্ৰব্লেম হয় ল'ৰা ছোৱালী, মই লক্ষ্য কৰিছোঁ, ইমান কেছ দিছোঁ মেম, ইমান কেছ দিছোঁ, কেলেই ক্লিয়াৰ নহ'ল আমাৰ। গতিকে এই প্ৰব্লেমটো আপোনালোকে গম পালে, নিজে তেখেতে ক্লিয়াৰ কৰিছে, তেখেতে নিজেই কৈছে, আই থিংক এতিয়া আৰু আপোনালোকৰ সেইটোলৈ কনফিউজন নহয়। মেম লাষ্ট টাইম মই এইটোৱে ভুল কৰিছিলো, আপোনাক দেখাইছিলো মই। এইবাৰো তেনেকুৱা হৈছে, মোৰ তাত ষ্টুডেণ্ট আহিছে এইবাৰো তেনেকৈ কৈছে যে ইমান লিখিছোঁ, কিন্তু মই সেইটোৱে কৈছোঁ যে আপুনি হয়তো কনচেপ্টটো নুবুজালে মেইন কথাটো আপোনাক যিটো সুধিছে। তো লাষ্ট কুৱেশ্যন এটা যে মেম আপুনি এই গোটেই প্ৰচেছটোত আপুনি ধৰক নিজকে মটিভেট কৰি ৰখাটো খুব ডাঙৰ কথা এটা। তো কেতিয়াবা ফ্ৰাষ্ট্ৰেশ্যন আহে, এটা হেৰি আহে, নোৱাৰিম যেন লাগে। চ' আপুনি সেইখিনি কেনেকৈ আপুনি ধৰক ডিল কৰিছিলে সেইখিনি বস্তু আপুনি, বা আপুনি কনচিষ্টেঞ্চিটো মেইনটেইন কৰি গৈ যাব পাৰিছিলে নে, সেই বস্তুটো এটা জানি পাওঁ। সেইটো মেক্সিমামৰে প্ৰব্লেম হয়, মই নিজেও ফেচ কৰোঁ। আমাৰ ষ্টুডেণ্টবিলাকে কয় মেম আৰু নোৱাৰোঁ, মেম আৰু নিদিওঁ নেকি, মেম এইবাৰ ধৰক তেনেকুৱা হৈছে যে মেম আৰু নিদিওঁ নেকি, খুব এটা হেৰি হয় যে মানে তেওঁলোকৰ মনত এই ভাৱটো আহে। তো ডেফিনেটলি অহাটো স্বাভাৱিক। তো আপুনি সেইখিনি কেনেকৈ কৰিছিলে, জাষ্ট অকণমান তেওঁলোকক অলপ মটিভেট কৰি পেলাই আপুনি কওক, আৰু লাষ্টত তেওঁক অকণমান আমাৰ ফিউচাৰ এছপিৰেণ্টবিলাকক আপুনি অকণমান আপোনাৰ ফালৰ পৰা তেওঁলোকক এডভাইচ অকণমান দিয়ক, চ' ডেট তেওঁলোকে আপোনাৰ নিচিনা এটা ভাল ৰেংক পাই এক্সামটো ক্ৰেক কৰিব পাৰে। থেংক ইউ ছ' মাছ মেম। মই মোৰ এইটো চিৰিয়াছ ছেকেণ্ড এটেম্প, কিন্তু এইটো থাৰ্ড এটেম্প নৰ্মেলি অফিচিয়েলি। গতিকে মোৰ চিন্স 2020 মই এটা বস্তুতে লাগি আছো। গতিকে মইতো গিভ আপ কৰি দিছিলো লাষ্ট এক্সামৰ পিছত, যে মে বি মোৰ কাৰণে এইটো নহয় তেনেকৈ ভাবিছিলো, কিন্তু থেংক গড মই মেমক পালো, গতিকে মই গিভ আপ নকৰিলো। মই এটা কথাই আপোনালোকক ক'ম যে ইউ আৰ নট দ্য অনলি ওৱান। এই প্ৰচেছটো আপুনি যিটো ফিল কৰিছে যে ষ্টাক, কি হ'ব কি নহ'ব, আনচাৰ্টেইন, এই প্ৰচেছটো চবে আগবাঢ়ে। মই এইটো বস্তু নিজক এনেকে কৈছিলো যে যেতিয়া আমি সাগৰ এখন পাৰ হ'ব লাগে, ধৰি লওক এইখন এখন সাগৰ ধৰি ললো, যেতিয়া আমি পাৰৰ পৰা নাওখনত উঠো বা জাহাজখনত উঠো, আমি পাৰটো দেখি থাকো, গতিকে আমাৰ লাগে ঠিক আছে, যদি আমি বেছি আগবাঢ়িব নোৱাৰো, বেছি মানে গ'লে কিবা যদি প্ৰব্লেম হয় আমি আৰামছে আকৌ পাৰত গুচি আহিব পাৰিম। কিন্তু প্ৰব্লেম তেতিয়া হয় যেতিয়া আমি মাজ ভাগত থাকো, ধৰি লওক এটা এটেম্প গুচি গ'ল, আপুনি মেইনছ দিলে মেইনছ ক্লিয়াৰ নহ'ল, বা ভাইভা দিলে ভাইভা ক্লিয়াৰ নহ'ল, তেতিয়া কি হয় না আমি পিছফালে দেখা পাওঁ যে পাৰটো য'ত আমি উই কেন গ' বেক, যিটো বেকআপ প্লেন না থাকে, না আগফালে আমি দেখা পাওঁ আমাৰ যে আগফালে কিবা আছে। গতিকে মোৰ এনেকুৱা লাগে সেই চিটুৱেশ্যনটো বেছি প্ৰব্লেমেটিক হৈ যায়। আপুনি যেতিয়া প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰিছিল তেতিয়াতো বহুত জোচ থাকে, বা যেতিয়া শেষ খবৰ হয় তেতিয়াও একো প্ৰব্লেম নাথাকে। প্ৰব্লেম হয় ধৰি লওক আপুনি মেইনছলৈ গ'ল, মেইনছ ক্লিয়াৰ নকৰিলে, ভাইভালৈকে গ'ল, ভাইভা ক্লিয়াৰ নকৰিলে,
তো সেই ষ্টাক যিটো চিটুৱেশ্যন মই তেওঁলোকক এটা কথাই ক'ম, সেইখিনি সময়ত লাৰ্ণ টু চাৰেণ্ডাৰ। সেইখিনি মোৰো সেই যিটো চিটুৱেশ্যন ময়ো বহুত ষ্টাক ফিল কৰিছিলো, আৰু তেতিয়াই মই এইটোৱে মোক মায়ে কৈছিলে এটা কথা, যে তুমি ভগৱানৰ হাতত এৰি দিয়া, তোমাৰ যিটো কাম থাকে, তোমাৰ হাতত যিটো আছে কণ্ট্ৰল, হোৱাট ইজ ইন ইয়ৰ কণ্ট্ৰল, তুমি সেইটো কৰি যোৱা, বাকী ভগৱানৰ হাতত চাৰেণ্ডাৰ কৰিবলৈ শিকা। আৰু ভগৱানৰ হাতখন ধৰি লোৱা, আৰু কাৰণ যেতিয়া আমি চকুৰে একো দেখা নাপাওঁ, ৰাদাৰ দেন ট্ৰাইং টু চি কি আছে আগত, লাৰ্ণ টু ক্ল'জ ইয়ৰ আইজ, চাৰেণ্ডাৰ, আৰু যিটো তুমি কৈ আছে তুমি গৈ থাকা, তেওঁৰ হাতত ধৰি গৈ থাকা, তেওঁ তোমাক গাইড কৰি গৈ থাকিব। আৰু মই সেই মুহূৰ্তত সেইটোৱে কৰিছিলো, আই ক্ল'জ মাই আইজ, আৰু মোৰ যিখিনি কাম আছিলে মই কৰি গৈছিলো, আৰু মই এইটোৱে ভাবিছিলো যে তেওঁ মোক য'তে লৈ যায়, যিহেতু আই এম অনেষ্ট উইথ মাই প্ৰিপাৰেশ্যন, যদিও মোৰ যদি এইটো ইয়াতে নহয়ও, মই কিবা এটা বেলেগ হলেও ভগৱানে মোক লৈ যাব। আৰু সেইটোৱে মোক বহুত সাহস দিছিলে, আৰু মই ভাবো যে আপুনি প্ৰিপাৰেশ্যনটোৰ ওপৰত বেছি ফ'কাছ কৰাত, কনচিষ্টেঞ্চিৰ ক্ষেত্ৰত এটা কথা কৈছো, যে আপুনি মানুহে যদি আপুনি এইটো ভাবে যে মই আজি 10টা বজাত উঠিছো, মই 12টাৰ পৰা পঢ়া ৰাতিপুৱা 10টা উঠিছো, 12টাৰ পৰা পঢ়া ষ্টাৰ্ট কৰো, কালি আকৌ আপুনি নেক্সট দিনা আকৌ 5টা বজাত উঠিলে, 5টা বজাত উঠি পঢ়া ষ্টাৰ্ট কৰিলে, তেনেকৈ আপুনি যদি আপোনাৰ কেতিয়াও কনচিষ্টেণ্ট আপুনি নাথাকিব। প্ৰথমতে আপুনি ৰাতি শোৱা আৰু ৰাতিপুৱা উঠা টাইমটো ফিক্স কৰি লওক, আৰু এইটো ভাবক যে মই এইটো কোৱা নাই যে আপুনি ৰাতিপুৱা 9টা বজাত টেবুলত বহিবই লাগিব, আপুনি যিমান টাইমতে বহে, কিন্তু এটা ৰুটিন ফ'ল' কৰা ষ্টাৰ্ট দিয়ক, যে মই যি হ'লেও, মোৰ মন গ'লেও আপুনি ইমানটা বজাত মই পঢ়া টেবুলত বহিম, ইমানটা বজাত মই পঢ়া টেবুলৰ পৰা উঠিম, ইমানটা বজাত মই লাঞ্চ কৰিম, ডিনাৰ কৰিম, এইটো বস্তু ফিক্স কৰক। তেতিয়া ব্ৰেইনটোৱে আপোনাৰ অট'মেটিকেলি সেই বস্তুটো আপোনাক নিজে নিজে লৈ যাব। মই এখন কিতাপ পঢ়িছিলো, মই ছাজেষ্ট কৰিম, পাৱাৰ অফ আৱাৰ ছাবকনচিয়াছ মাইণ্ড। তাতে এটা কথা কৈছিলে যে আমাৰ যিটো ডেইলি লাইফ, 5% আমি কনচিয়াছলি কৰো, আৰু 95% আমি ছাবকনচিয়াছলি কৰো। এতিয়া আপুনি ৰুটিন ৱাইজ আপুনি পঢ়া ষ্টাৰ্ট কৰিব, আপুনি কেতিয়াও মটিভেশ্যন, আপুনি ব্ৰাছ কৰিবলৈ আপোনাক কেতিয়াও মটিভেশ্যন নালাগে, বা আপুনি শ্বাৱাৰ ল'বলৈ কেতিয়াও মটিভেশ্যন নালাগে, কাৰণ সেইটো আপোনাৰ এটা ৰুটিন হৈ গৈছে। গতিকে তেনেকৈ পঢ়া বস্তুটো আপুনি ৰুটিনত আনিবলৈ চেষ্টা কৰক। আপুনি লাঞ্চ কৰা টাইম, ডিনাৰ, মই সেইটো কৰিছিলো, যে মই পঢ়া টাইমত মই বেলেগ একো নকৰো, সেইখিনি টাইম মই অকল পঢ়িম। মোৰ যদি মন নাযায় পঢ়িবলৈ, মই কিবা বেলেগ পঢ়ি লওঁ, ধৰি লওক জিকে চাই ললো, বা ইংলিছ পঢ়ি ললো, এনেকুৱা, বা একদম কন্ট্ৰেক্ট এনেকুৱা চাবজেক্ট পঢ়ি ললো। তো আপুনি সেইটো মেনেজ কৰা ষ্টাৰ্ট দিয়ক। আৰু যদি একদমেই পঢ়িব মন নাযায়, মই তেতিয়া কি কৰো, কিবা ভাল পডকাষ্ট কিবা শুনি ললো। তো কিন্তু আপুনি পঢ়া টেবুলত বহা টাইম আৰু পঢ়া টেবুলৰ পৰা উঠা টাইম, সেইটো আপুনি ফিক্স কৰি লওক। তেতিয়া আৰু ৰাতিপুৱা শোৱা, ৰাতিপুৱা উঠা, এই টাইমটো যেতিয়া ফিক্স কৰি ল'ব, ৰুটিন বনাই ল'ব, আপোনাক মটিভেশ্যনৰ দৰকাৰেই নহ'ব। আৰু মই ভাবো কেতিয়াবা উই আৰ হিউমেন বিং, কেতিয়াবা যদি মটিভেশ্যন দৰকাৰো হয়, আপুনি ভাল এনেকুৱা মটিভেশ্যনেল স্পীকাৰ আছে, যেনেকুৱা জোশ টক আছে, নহলে বা আপোনাৰ এনেকুৱা বহুত প্লেটফৰ্মছ আছে, তেওঁলোকৰ স্পীচেছ শুনা কৰক। এতিয়া ধৰি লওক মই থাৰ্ড এটেম্পটত ক্লিয়াৰ কৰিছো, গতিকে মই যদি এজন ফাৰ্ষ্ট এটেম্পটত ক্লিয়াৰ কৰা মানুহ এজনৰ ভিডিঅ' চাওঁ, আই উইল গেট ডিমটিভেটেড। চ' মই এনেকুৱা মানুহৰ ধৰি লওক স্পীচেছ চাইছিলো, যিসকলে এইটো বস্তু ধৰি লওক মুঠছে বেছি সময় ধৰি লাগি আছে যিকোনো কম্পিটিটিভ এক্সামত, তেতিয়া মই মটিভেটেড ফিল কৰিছো। তো আপোনাৰ সুবিধা মতে তেনেকুৱা মানুহৰ আপোনালোকে ভিডিঅ' চোৱা ষ্টাৰ্ট দিয়ক, বা স্পীচেছ শুনা ষ্টাৰ্ট দিয়ক। আপোনালোকে অট'মেটিকেলি এইটো ফিল কৰিব যে ইউ আৰ নট ডিফাৰেণ্ট, বা তেওঁলোক ডিফাৰেণ্ট, কোনোবা বেলেগ গ্ৰহৰ পৰা অহা নাই, তেওঁলোকে আমাৰ নিচিনাই একে সাধাৰণ মানুহ, আৰু একে ধৰণে আগবাঢ়ি গৈছে। গতিকে এইটো বস্তু মই আপোনালোকক বাৰে কম, ইউ আৰ নট এলন। আপুনি যিখিনি ফিল কৰিছে, ময়ো পাৰ কৰি আহিছো, সকলোৱে পাৰ কৰি আহিছে। গতিকে আপুনি আপোনাক প্লিজ মানে এইটো নাভাবিব যে এইটো অকল আপোনালোকে অকল অনুভৱ কৰিছে ষ্টাক ফিলটো, তেনেকুৱা একেবাৰে নহয়। আমি সকলোৱে সেই জাৰ্ণিটোৰ পৰা আহি এইখিনি পাইছো, আৰু মই ভাবো এইটো কম যে মই ভগৱানৰ ওচৰত বহুত থেংকফুল, কি মই এই জাৰ্ণিটোৰে আহিলো, কাৰণ সেই আপোনাৰ কাৰণে এই গ'লটো এচিভমেণ্ট, আজি মই এইটো কথা ক'ব পাৰো, এই গ'লটো এচিভ কৰাটো, কাৰণ আজি মই হৈ গলো, গতিকে মই এতিয়া বেলেগ এটা বস্তুৰ মোৰ মাইণ্ডটো গ'ল এটা হ'ব, বেলেগ এটা এইম হ'ব। কিন্তু
এই জাৰ্নিটো মানুহৰ কাৰণে সেই গ'ল পোৱাটো যে ইম্পৰ্টেণ্ট নহয়, বাট দ্য জাৰ্নি ইজ ইম্পৰ্টেণ্ট, সেইটো মই বুজি পাইছো। কাৰণ সেই জাৰ্নিটোৱে মোক যিজন পাৰ্চন বনালে, সেই পাৰ্চনজন মই জাৰ্নিটোৰে যোৱা কাৰণেহে মই হলো। তো গতিকে আপুনি সেই জাৰ্নিটো এনজয়েবল বনাবলৈ চেষ্টা কৰক, ৰাদাৰ দেন প্ৰেছাৰ দি কি এইটো মই পাম, এইটো পোৱাৰ পাছত মই বেলেগ কিবা কৰিম, সেইটোৰ ওপৰত ফ'কাছ কৰাতছে আপুনি সেই জাৰ্নিটো কেনেকৈ এনজয়েবল বনাব পাৰে, বিয়েৰেবল বনাব পাৰে, ধুনীয়া বনাব পাৰে, সেইটোৰ ওপৰত। আৰু এইখিনি যিটো মোৰ 3 years যিখিনি মই সময় দিলো, তাৰ বাবে মই নিজৰ ওপৰত থেংকফুল। কাৰণ মই নিজক ইমান সময় চাগে আগতে ধৰি লওক স্কুল কলেজত থাকোতে ইমান সময় নিজক বুজোতে কেতিয়াও দিব পৰা নাছিলো। গতিকে আপুনি এইখিনি সময় আপোনাৰ কাৰণে একচুৱেলি এটা অপৰচুনিটি, নিজক বুজাৰ কাৰণে, নিজক শিকাৰ কাৰণে। গতিকে আপুনি নিজক ইম্পৰ্টেঞ্চ দিয়া ষ্টাৰ্ট কৰক, ৰাদাৰ দেন গিভিং ইম্পৰ্টেঞ্চ টু দ্য ৰিজাল্ট। গতিকে তেতিয়া কি হ'ব, আপুনি আপোনাৰ মেণ্টেল হেল্থটো ভালে থাকিব, কাৰণ হেল্থ ইজ ইম্পৰ্টেণ্ট। আৰু লগতে আপুনি এক্সামৰ কাৰণে আপুনি এটা চেন মাইণ্ডছেটেৰে পঢ়িব পাৰিব, বিকজ দিছ ইজ নট এ ৰেচ, দিছ ইজ এ মেৰাথন। সেইটোৱে মই ক'বলৈ বিচাৰিম। য়েছ, সেইটো হয় আপোনাৰ। সেইখিনি জাৰ্নিটোৱে বহুতখিনি শিকাই দিয়ে, জাৰ্নিটো এনজয় কৰিব লাগে। আৰু এনেও ল' ছাবজেক্টটো বহুত আমাৰ ইণ্টাৰেষ্টিং ছাবজেক্ট হয়, পঢ়ি ভাল বহুত লাগে। আমাৰ গোটেই ডে য়েছ টু ডেত মেম। লাগি থকা কথাখিনিয়ে হয়, গতিকে জাৰ্নিটো এনজয়েবল কৰিব লাগে। বুজি পাইছে, এবাৰ বুজি পোৱা নাই, ৰিপিটেডলি পঢ়ক। পঢ়ি যেতিয়া বস্তুটো পাৰিব, আৰু যেতিয়া এবাৰ কনচেপ্টটো হৈ যায়, তাৰপাছত নিজৰে মনটো খুব ভাল লাগে, বা কনচেপ্টটো আহি গ'ল। মই এইটো মোৰ ষ্টুডেণ্টৰ পৰা পাইছোঁ, প্ৰথমত কয় আৰু যে মেম CPC-খন ইমান টান লাগে, আপুনি বুজাইছে ধুনীয়াকৈ, কথা পতাৰ নিচিনাকৈ আমি কথা পাতি যাওঁ। যেতিয়া আমি অৰ্ডাৰছখিনি বুজাওঁ, ধৰক তেওঁলোকে এটা ষ্টৰী টাইপত আৰম্ভ কৰোঁ প্ৰথমতে, ডাইৰেক্টলি এনেকৈ ৰুলছ পঢ়াবলৈ আৰম্ভ নকৰোঁ। ত' তাৰপিছত তেওঁলোকে এনজয় কৰে, সেই বস্তুটো লাগে। তাৰমানে আপুনি জাৰ্নিটো অলপ কষ্ট হ'ব, বাট আপুনি এনজয় কৰিব পাৰিব লাগে। যোনে সেইখিনি পাৰ কৰিব পাৰে, আই থিংক ডেফিনেটলি তেওঁলোকে নিজৰ গ'লটো এচিভ কৰিব পাৰে। চ' বহুত ভাল লাগিল এঞ্জেলিনা, আজি কথাখিনি পাতি আমাৰ ফিউচাৰ থেংক ইউ এছপিৰেণ্টে মেম। বহুতখিনি জানিব পাৰিলে। গতিকে থেংক ইউ ছ' মাছ। আৰু আপুনি যে ইমান ব্যস্ততাৰ মাজতো অফিচৰ পৰা আহি হ'লেও মোক যে টাইমকণ দিছে, থেংক ইউ ছ' মাছ। আৰু ওৱান্স এগেইন মই আৰু ক'ম যে আপুনি জীৱনত পাৰিব, আপুনি বহুতখিনি পাৰিব। ইউ হেভ ছামথিং, ত' আপোনাৰ আছে কিবা এটা, আপুনি পাৰিব, বহুত থেংক আগুৱাই ইউ যাওক। মেম। মোৰতো হিয়া ভৰা আশীৰ্বাদ মৰম আছে, সেইখিনি জানেই, আৰু মই সদায় আছোঁ বাৰু লগত। ত' মই আৰু কৰিব লগা একো নাই আৰু এতিয়া মইহে আপোনাৰ পৰা শিকিম, আৰু মাজে মাজে কেতিয়াবা কিবা কিবি সুধিম মই মেম, আপোনাৰ পৰা। হয়। অ'কে, চ' আপুনি আগুৱাই যাওক, আৰু মই থেংক ভাবোঁ ইউ আপুনি মেম। পাৰিব, বহুত আগুৱাই যাব। গতিকে মোৰ বহুত শুভেচ্ছা থাকিল আপোনালৈ, এণ্ড থেংক ইউ ছ' মাছ। আৰু আপুনি যে মোক টাইম দিলে, সঁচাকৈ কৈছে, মই বাৰে বাৰে থেংক ইউ কৈছে। মই জানো আপোনাৰ শ্বিডিউলটো, বাট ষ্টিল আপুনি মোক টাইম দিছে। থেংক ইউ ছ' মাছ। এইখিনি মেম 1% আপোনাক দিছো, আপুনি থেংক ইউ মোক ছ' মাছ। যিখিনি দিছে। থেংক ইউ ছ' মাছ। আৰু মই ভাবোঁ আমাৰ গোটেই ইউটিউবৰ ছাবস্ক্ৰাইবাৰখিনি, বা যোনে মোৰ কুৱেশ্যন আহিছিলে, বহুতৰ নাম নাই, জাষ্ট নাম্বাৰটো দি এনেকৈ সুধিছিলে। চ' এনিৱে, আপোনালোকে আই থিংক এই ছেশ্যনটো এনজয় কৰিলে, আৰু নিশ্চয় তেওঁৰ পৰা কিছুমান খুব ভাল এডভাইচ পালে। গতিকে তেওঁ যিখিনি এডভাইচ দিছে, সেই এডভাইচখিনি কাইণ্ডলি আপোনালোকে ফ'ল' কৰিবলৈ ট্ৰাই কৰিব। থেংক ইউ ছ' মাছ এঞ্জেলিনা, থেংক ইউ ছ' মাছ। থেংক ইউ।